কিন্তু ইয়াত আমাক সকলো ৰাইজৰ কোঅপাৰেশ্যন লাগে। এতিয়া আপুনি জানে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট মাত্ৰ এটা, গতিকে আমি যেতিয়া ৰেড কৰিম তো পুলিচক আমাক লাগিব আৰু পুলিচে পূৰ্ণাংগভাৱে মানে হেণ্ডলুমক মানে আমাক তাত মানে সহযোগ কৰিব লাগিব। লোকেল মানুহখিনিও তেতিয়া আমাক ছাপৰ্ট কৰিব লাগিব, কাৰণ কোনোবা দোকানদাৰক আমি যদি ৰেড কৰোঁ কাৰোবাৰ আত্মীয় স্বজনো হ'ব পাৰে, কিন্তু পানী উৎপাদন কৰিছে তেওঁলোকে যাতে ব্যৱসায়িকভাৱে বাহিৰা যিবিলাক বস্তু আহিছে আৰু মেচিনত বৈ ফালে আমাৰ মানে নকল কৰি যিখিনি কম দামত তেওঁলোকে দিব পাৰে, মানে সেইটো যাহাতে হ'ব নোৱাৰে। কোৱালিটি নাই তেওঁলোকৰ বস্তুও, মানুহে চবে বুজি পাব লাহেকৈ, কিন্তু যেতিয়া বজাৰত মানে কম দামৰ বস্তু আহে তুলনামূলকভাৱে প্ৰথম অৱস্থাত চবে সেইটোকে আকৃষ্ট হয়। গতিকে সেই কাম আমি কৰিম, অতি শীঘ্ৰে কৰিম, আৰু সেই ক্ষেত্ৰত যাতে কোনেও বাচি যাব নোৱাৰে, মানে সেইটো লৈ আমি যিখিনি মানে সেইটো আইডেণ্টিফাই কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা আছে আৰু সাক্ষী প্ৰমাণ আইনৰ ভিতৰত কৰি ফালে সেই কাম আৰম্ভ কৰিম। নহ'লে কোনোবাই মানে ক'ব খোজে, কনফিউজন কৰিব খোজে যে সেইটো বাহিৰৰ কাপোৰ নহয়, ইয়াৰে কাপোৰ। গতিকে এই ক্ষেত্ৰতো ডিফাৰেঞ্চবিলাক কি আছে, আমি সব ফালেদি সাৰি যাব নোৱাৰা এটা ৰাস্তাটো প্ৰথমতে বন্ধ কৰিব খুজিছোঁ, আৰু লগে লগে সেইবিলাক ৰেট আৰম্ভ হ'ব। আৰু মই অনুৰোধ কৰি আছোঁ যাক পাইছোঁ সেইবিলাক আৰু এতিয়া কৰিব নালাগে। এতিয়া উপায় নাপাই ফালে আমাৰ লোকেল মানুহখিনিও যিহেতু ব্যৱসায় কৰি খাব লাগে, এইখিনি মানুহেও উপায় নাপায় মানে এওঁলোকৰ যিটো ইয়াত মানে ছাপ্লাই দি আছে সেইটো লৈ ফালে আজি ব্যৱসায় কৰি খাবলগীয়া হৈছে বহুতে। এই দিশটো আমি চাব লাগে, বিকল্পটো আমি সেইটোও চাব লাগিব যে সেইখিনিক লোকেল উৎপাদিত সামগ্ৰীক লৈ তেওঁলোকে যাতে ব্যৱসায়টো কৰিব পাৰে। সব ৰিলেটেড, কিন্তু সেইটো আমি বন্ধ কৰিমে। সেইদিনাও আমি মানে কেবিনেটতো সেই কথাবিলাক মানে উত্থাপন হৈছে আৰু আমাক হেণ্ডলুমক ডাইৰেকশ্যন দিছে আৰু হেণ্ডলুমৰ বিষয়াসকলৰ লগত কথা পাতিছোঁ। গতিকে অকণমান কিছু আমাৰ মানে কি কয় ঠিক কৰিবলগীয়া আছে, গতিকে সেইখিনি আমি ঠিক কৰিয়ে আমাৰ অপাৰেশ্যনটো আমি আৰম্ভ কৰি দিম।